নগাঁও ননৈৰ ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উজলিছে অলিম্পিয়ান লাভলীনা বৰগোহাঁইৰ সুবিশাল চিত্ৰ। ক্ৰীড়া বিশ্বত দেশবাসীক গৰ্বিত কৰা বক্সাৰগৰাকীৰ চিত্ৰ অংকন কৰিছে চিত্ৰশিল্পী কোকিল আৰু ধ্ৰুৱই। ভাৰতবৰ্ষৰ ১৩০ কোটি জনতাৰ হৃদয় চিনা অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইৰ সুবিশাল চিত্ৰ অংকন কৰে নগাঁও জিলাৰ ননৈৰ দুগৰাকী চিত্ৰশিল্পীয়ে। নগাঁৱৰ ননৈত ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেতুৰ ৱালত শিল্পী দুগৰাকী অৰ্থাৎ কোকিল আৰু ধ্ৰুৱই ক্ৰীড়া জগতত অসমৰ নাম উজ্বলাই তোলা লাভলীনা বৰগোহাঁইৰ এক সুবিশাল চিত্ৰ অংকন কৰি উষ্ম আদৰণি জনাবলৈ সাজু হৈছে। ইতিমধ্যে স্বদেশত উপস্থিত হোৱা অসম কন্যা লাভলীনা বৰগোহাঁইক আদৰণি জনাবলৈ ব্যাপক উৎকণ্ঠাৰে অপেক্ষা কৰি আছে অসমবাসীয়ে। তেওঁ যাতে সফলতাৰ শিখৰত আৰু আগবাঢ়ি যাব পাৰে আৰু তেওঁ যাতে এই যি পাৰফৰ্মেঞ্চ তেওঁৰ তাতকৈ আৰু অধিক টকিঅ'তকৈ আৰু পেৰিছত আৰু যে ভাল কৰিব পাৰে তাৰ শুভকামনা হিচাপে আৰু তেওঁক সেই আদৰৰ নিমিত্তে আমি ছবিখন আঁকিবলৈ চেষ্টা কৰিলোঁ। তেওঁক লৈ যাতে আৰু 10জন তেওঁকে দেখি পেলাই আৰু উৎসাহিত হৈ পেলাই তেওঁলোকে খেলৰ প্ৰতি আগ্ৰহিত হয় তাক লৈ আমি ছবিখন অংকন কৰা হৈছে। বিশেষকৈ ক্ৰীড়া জগতৰ ইতিহাসত অসমৰ নাম চিৰদিন জিলিকাই তোলা লাভলীনা বৰগোহাঁইক গৃহ চহৰ গোলাঘাটৰ সমান্তৰালকৈ নগাঁৱতো আদৰণি জনোৱাৰ উদ্দেশ্যৰে অংকন কৰিছে দুয়োগৰাকী শিল্পীয়ে লাভলীনাৰ এই সুবিশাল চিত্ৰ। পুৰণিগুদামৰ পৰা হেমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ছিকিমৰ পৰা আকৌ উদ্ধাৰ হ'ল অসমৰ শিশু। আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দলে উদ্ধাৰ কৰিলে 13টা শিশুক। চুবুৰীয়া ৰাজ্যখনৰ পৰা এতিয়ালৈ উদ্ধাৰ হ'ল 150টি শিশু। 24 জুলাইত ছিকিমৰ পৰা 40টা শিশু উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। উদ্ধাৰ হোৱা শিশুসকলৰ অধিকাংশই BTRৰ বুলি জানিব পৰা হৈছে। ছিকিমৰ পৰা আকৌ উদ্ধাৰ কৰা হৈছে অসমৰ শিশু। আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দলে উদ্ধাৰ কৰিলে 13টা শিশুক। চুবুৰীয়া ৰাজ্যখনৰ পৰা এতিয়ালৈকে উদ্ধাৰ হ'ল প্ৰায় 150টি শিশু। 24 জুলাইত ছিকিমৰ পৰা 40টা শিশু উদ্ধাৰ কৰিছিল আৰক্ষীয়ে আৰু উদ্ধাৰ হোৱা শিশুসকলৰ অধিকাংশই BTRৰ বুলি জানিব পৰা হৈছে। আমাৰ ছিকিমৰ সাংবাদিক প্ৰকাশ অধিকাৰীৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ। প্ৰকাশ, এজনৰ পিছত আনজন শিশু, এটাৰ পিছত আনটি শিশু উদ্ধাৰ কৰা হৈছে আৰু এই পৰ্যন্ত প্ৰায় 1.5 শতাধিক শিশু উদ্ধাৰ কৰা হৈছে ছিকিমৰ পৰা। কি ইয়াৰ আঁৰত কোন চক্ৰ জড়িত আছে? প্ৰকাশ। হয় জয়ন্ত, কিছুদিন পূৰ্বে ছিকিমৰ পৰা যেতিয়া 42জন শিশু উদ্ধাৰ কৰা হৈছিল তেতিয়া অসমৰ এজন কৃষ্ণ যোগী বুলি এজন মানুহ এৰেষ্ট হৈছিল। অসম পুলিচে এৰেষ্ট কৰিছিল আৰু কৃষ্ণ যোগীয়ে দিয়া যিটো ভাষ্য আছিল সেই ভাষ্যৰ অনুসৰি অসমৰ DSP লেভেলৰ এজন আৰক্ষী বিষয়া লৱ কুমাৰ ডেকাৰ নেতৃত্বত এতিয়া ছিকিমত ৰেস্কিউ অভিযান চলি আছে আৰু এতিয়ালৈকে আমি যিটো খবৰ পাইছো, এতিয়ালৈকে অফিচিয়েল ডাটাটো পোৱা নাই, কিন্তু আমি যিটো খবৰ পাইছো প্ৰায় 150 শিশু এতিয়ালৈকে ৰেস্কিউ কৰিছে। তাৰে ভিতৰত 13টি শিশু আজি ৰেস্কিউ কৰিছে। আজি ছিকিমৰ বিভিন্ন ঠাইৰ পৰা, বিশেষ কৰি পূব ছিকিম আৰু দক্ষিণ ছিকিমৰ পৰা ৰেস্কিউ কৰিছে আৰু আজি যি 13 শিশু উদ্ধাৰ কৰাৰ লগে লগে প্ৰায় 150 শিশু এতিয়ালৈকে ছিকিমৰ পৰা অসমৰ শিশু ৰেস্কিউ কৰা বুলি অসম আৰক্ষীয়ে সদৰি কৰিছে। আৰু কিছু সময়ৰ পিছত হয়তো 7টামান বজাত অসম আৰক্ষীৰ যিটো দল ছিকিমত উপস্থিত আছে সেই দলে ছিকিমৰ মিডিয়াক এড্ৰেছ কৰিব আৰু তাৰপিছতে আমি সমগ্ৰ তথ্য লাভ কৰিব পাৰিম। নিশ্চয় প্ৰকাশ, অধিকাংশ কিশোৰ বা শিশু BTRৰ বুলি জানিব পৰা হৈছে। হয়, যিখিনি শিশু উদ্ধাৰ হৈছে তাৰ ভিতৰত মেক্সিমাম শিশু যিটো ভাৰত ভূটান সীমান্তৰ শিশু বুলি জানিব পৰা গৈছে আৰু বিশেষকৈ আদিবাসী, ৰাভা আৰু বড়ো জনগোষ্ঠীৰ শিশু বুলি জানিব পৰা গৈছে আৰু বিশেষকৈ চিৰাং আৰু বাক্সা জিলা যিটো ভূটান আৰু অসমৰ যিটো সীমান্ত যিবিলাক অঞ্চল আছে, বিশেষকৈ ৰুণিখাটা, দাঁতগিৰি, গৰুবাচা, যিবিলাক ভূটান সীমান্তৰ লগত যিটো সংলগ্ন ক্ষেত্ৰ সেই এৰিয়া বুলি আমি জানিব পাৰিছো। নিশ্চয় প্ৰকাশ, যিটো এটা বৃহৎ ৰেকেট জড়িত হৈ আছে অসমৰ পৰা এনেদৰে 150 শিশুক সৰবৰাহ কৰা হৈছে চুবুৰীয়া ৰাজ্যখনলৈ। এই ৰেকেটটো উৎখাত কৰাৰ বাবে বৰ্তমান আৰক্ষীয়ে কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে বা এই ৰেকেটটোৰ আৰু কিবা অধিক গোপন তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে নে নাই?
যিটো ৰেকেট চলাইছিল সেই ৰেকেটৰ মুখ্য যিজন খলনায়ক মুখ্য ব্যক্তিজনেই হ'ল কৃষ্ণযোগী আৰু কৃষ্ণযোগীৰ যিটো মই খবৰ যিটো তথ্য লাভ কৰিছো কৃষ্ণযোগী আৰক্ষীকো কিছু মিছ ইনফৰমেশ্যন দিছে কিন্তু কৃষ্ণযোগী বেচিকেলি শোণিতপুৰ জিলাৰ বৰচলাৰ বাসিন্দা হয় মূল ৰূপত শোণিতপুৰ জিলাৰ বৰচলাৰ বাসিন্দা হয় কিন্তু কৃষ্ণযোগী যেটা আৰক্ষীক ভাষ্য দিছে কৃষ্ণযোগীয়ে নিজকে চিৰাং জিলা বুলি পৰিচয় দিছে কিন্তু মুখ্য ৰূপত শোণিতপুৰ জিলা বৰচলাৰ হয় আৰু বৰচলা কৃষ্ণযোগী কিছু বছৰ ধৰি বৰচলাত নাই বৰচলাৰ পৰা বাহিৰত আছিল আৰু কৃষ্ণযোগীয়ে এই গোটেই ৰেকেটটো ছিকিমতে মাত্ৰ নহয় ভাৰতৰ অন্য প্ৰান্ততো শিশু সৰ্বাৰ লগত জড়িত বুলি জানিব পৰা গৈছে হয় প্ৰকাশ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু কিছু সময় পিছতে সংবাদ মাধ্যমৰ সন্মুখত আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত বিৱৰি ক'ব আজি 13টা শিশু উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰ লগে লগে চুবুৰীয়া ৰাজ্যখনত প্ৰায় 150 শিশু উদ্ধাৰ কৰা হৈছে এই পৰ্যন্ত আৰু এই বৃহৎ ৰেকেটক উৎখাত কৰিবলৈ আৰক্ষী আৰু কি ভূমিকা গ্ৰহণ কৰিছে সেয়া হ'ব অতি লক্ষণীয় ৰাজ্য দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ঢিঙৰ এআইডিএফৰ বিধায়ক আমিনুল ইছলামে ৰাজ্যৰ দল গঠনৰ সময়ত এআইডিএফৰ পৰা প্ৰকাৰান্তৰে 10 কোটি টকা বিচৰাৰ অভিযোগ উত্থাপন কৰিছে এআইডিএফৰ জ্যেষ্ঠ বিধায়কজনে এনআইৰ গোচৰত বন্দী হৈ জিএমচিএইচৰ কেবিনত থকাৰ সময়ত দল গঠনৰ বাবে অখিল গগৈয়ে 10 কোটি টকাৰ প্ৰয়োজনৰ কথা কৈছিল এআইডিএফৰ প্ৰতিনিধিক আৰু সেই 10 কোটি টকা নোপোৱাৰ বাবে মহাজোঁটত আউল লগোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ এআইডিএফৰ বিধায়কজনৰ জিএমচিএইচৰ পেইং কেবিনত থকাৰ সময়ত অখিল গগৈয়ে বিজেপিৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হোৱাৰ অভিযোগ উত্থাপন কৰে এআইডিএফৰ বিধায়কগৰাকীয়ে অখিল গগৈয়ে পোনপটীয়াভাৱে ধন বিচৰাৰ সলনি ধনৰ প্ৰয়োজনীয়তাৰ কথা কৈ প্ৰকাৰান্তৰে ধন বিচৰা বুলি অভিযোগ কৰিছে আমিনুল ইছলামে জিএমচিএইচত আহিলে তাত পেইং কেবিনত থাকিলে তেতিয়াও মই ওলাই আহি পেলাই আমাৰ দলৰ কৰ্ণধাৰ কমিটিত কথাখিনি আলোচনা কৰিছিলোঁ আমাৰ সভাপতি মহোদয়ৰ কৰ্ণগোচৰ কৰিছিলোঁ যে অখিল গগৈ ডাঙৰীৰ লগত এইখিনি আলোচনা হৈছে তেখেতে এটা ৰাজনৈতিক দল অতি সোনকালে কৰিব আৰু তেখেতে এনেকুৱা কৈছিল যে তেওঁলোকৰ সংগঠনটো খুব ফাইনেন্সিয়েল ক্ৰাইচিছত আছে যদি আমি অলপ মহাজোঁটে বাহিৰৰ পৰা অলপ সহায় কৰিলে ভাল হ'ব এই কথাখিনি ময়ো আলোচনা কৰিছিলোঁ কিন্তু যিহেতু এটা বৃহৎ অংকৰ সহায় আমাৰ দলেও কৰিব পৰা অৱস্থাত নাছিল তাৰপিছত আমি খবৰ পালোঁ যে পেইং কেবিনত থাকোঁতে জিএমচিএইচত বিজেপিৰ কোনোবা প্ৰতিনিধিও বোলে তেওঁৰ লগত সাক্ষাৎ কৰিছিল তাৰপিছৰ পৰাই কিন্তু তেওঁৰ সুৰটো সলনি হৈ গ'ল আমি আচৰিত হ'লোঁ তাৰপিছত তেওঁ ক'লে যে মহাজোঁটত তেওঁ নাথাকে কিয় তাত এআইডিএফ আছে কাৰণে যেতিয়া মহাজোঁটত তেওঁক বাৰে বাৰে আমন্ত্ৰণ জনোৱাৰ পিছতো তেওঁ অংশগ্ৰহণ নকৰিলে মহাজোঁট গঠন হ'ল আমি চিট শ্বেয়াৰিঙৰ আলোচনা কৰি নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ তাৰপিছত কিন্তু অখিল গগৈয়ে দুই ধৰণে আমাক ক্ষতি কৰিলে আৰু দুই ধৰণে বিজেপিক লাভান্বিত কৰিলে তেওঁ তেনেকৈয়ে কৈছিল যে যিহেতু আমাৰ এতিয়া সংগঠনৰ কোনো পইচা নাই বা আমাৰ কেডাৰসকল এতিয়া কোনো অসমত চলা ফিৰা কৰিব পৰা অৱস্থাত নাই গতিকে কৈছিল যে 10 কোটিমান টকা হ'লে তেওঁ সমগ্ৰ অসমত তেওঁ এটা ৰাজনৈতিক দল খুলি সংগঠনটো শক্তিশালী কৰিব পাৰিব এই বিষয়টো অলপ চিন্তা কৰিব কৈছিল যে আমাৰ মহাজোঁটৰ যিবিলাক অংশীদাৰ দল আছে যাতে এই সুবিধাটো কৰি দিলে তেওঁ এটা ৰাজনৈতিক দল কৰি সমগ্ৰ অসমত শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিব আৰু তেওঁ মহাজোঁটত চামিল হৈ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব মানে এই কথাখিনি আলোচনা হৈছে না পিছত আমাৰ প্ৰতিনিধিও জিএমচিএইচত গৈ তেওঁ সাক্ষাৎ কৰিছে তেওঁ ছেম কথাটো কৈছিল আমাৰ যিহেতু ইমান টকা দিয়াৰ কেপাচিটি নাই টকাটো দিয়া হোৱা নাছিল তাৰপিছত দুদিন পিছত তেওঁ পাল্টি মাৰিলে যে মই মহাজোঁটত নাথাকোঁ কাৰণ এআইডিএফ সাম্প্ৰদায়িক দল আৰু তাৰপিছত তেওঁ মানে মহাজোঁটৰ বিৰুদ্ধে নিৰ্বাচন কৰিলে আৰু এই চিটি এখন বিতৰ্কিত দি পেলাই মহাজোঁটৰ আৰু ক্ষতি কৰিলে বিজেপিৰ সহায় কৰিলে অসম বিধানসভাৰ মজিয়াত বিৰোধীৰ প্ৰশ্নবাণত প্ৰায় অতিষ্ঠ হৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদনৰ পৰা সুৰক্ষা বিচাৰিলে বিৰোধী বিধায়ক কমলাক্ষ দেপুৰকাষ্টক সকীয়াই অধ্যক্ষ দৈমাৰীয়ে তেওঁ চিঞৰিলে সদনত কোনেও চিঞৰিব নোৱাৰিব বুলি সদৰি কৰে মঙলবাৰে অসম বিধানসভাৰ মজিয়াত অসহায় হৈ পৰিল অধ্যক্ষ বিশ্বজিৎ দৈমাৰী প্ৰশ্নকালীন ঘণ্টাত পৰিপূৰক প্ৰশ্নৰ হাৰ বৃদ্ধি পোৱাত প্ৰশ্নকালীন ঘণ্টা কেনেকৈ চলাব অধ্যক্ষই সততে বাজেট অধিৱেশনৰ প্ৰশ্নকালীন ঘণ্টাত বিৰোধীৰ পৰিপূৰক প্ৰশ্নৰ হাৰ বৃদ্ধি পোৱা বুলি দোহাৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মঙলবাৰে আব্দুল আজিজৰ সমাজ কল্যাণ বিভাগৰ ওপৰত কৰা প্ৰশ্নৰ পৰিপূৰক প্ৰশ্ন কৰিবলৈ সদনত থিয় হয় কংগ্ৰেছী বিধায়ক কমলাক্ষ দেপুৰকাষ্ট
লগতে থিয় হয় ছিদ্দিক আহমেদ। দুয়োগৰাকী বিধায়ক থিয় হোৱাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদনত তেওঁক সুৰক্ষা বিচাৰে। মই অনাৰেবল সদস্যসকলৰ পৰাও মই কি কয় সুৰক্ষা বিচাৰিছোঁ। মই কুৱেশ্যনটো চলাই যাব লাগে না বোলে এনে এটা কথা উলিয়াই ফেলে বিতৰ্ক কৰি থাকিব লাগে। তো বদৰপুৰৰ যদি আপোনাৰ স্পেচিফিক আছে আপুনি কওক। বদৰপুৰ স্পেচিফিক ছিদ্দিক আহমেদ কওক। বদৰপুৰ অনলি বদৰপুৰ। অধ্যক্ষ মহোদয়, বেলেগত লৈ যাব নোৱাৰে, অনলি বদৰপুৰ। বাইদেউ যেটো উত্তৰ দিছে এইটোৰ লগতে সাউথ সুৰক্ষা বিচাৰি অধ্যক্ষ দৈমাৰীয়ে বিধায়ক কমলাক্ষ দেৱবৰুৰ কাষ্ঠক জ্যেষ্ঠ বিধায়ক হিচাপে সকলো সময়তে সকলো প্ৰশ্নত কিয় মাত মাতিবলৈ বিচাৰে বুলিও প্ৰশ্ন কৰে। কুৱেশ্যন নম্বৰ 222 নহয়, চাওক কমলক্ষ, মইতো আপোনাক স্পীকাৰ হোৱাৰ পৰাই দেখি আছো আপুনি প্ৰত্যেকজনৰ কুৱেশ্যনতে হাত দিয়ে আৰু বেলেগ ফালে লৈ যায়। এই নেচাৰটো ভাল নহয়। মোৰ কোনো আপত্তি নাই, মই উঠি আছো, মই ক'বলৈ দিয়ে। কিন্তু কংগ্ৰেছী বিধায়ক কমলাক্ষই প্ৰশ্ন কৰিবলৈ তৎপৰ হোৱাত অধ্যক্ষই ক'লে প্ৰশ্নকালীন ঘণ্টাত অধ্যক্ষ থাকিব নালাগে নেকি। আজি হঠাৎ কৰি কথা নাই বাৰ্তা নাই, ইয়াৰ লগত লিংক নথকা বেলেগৰ ইছ্যু সুধিলে ইয়াত মন্ত্ৰীজনে উত্তৰ দিব পাৰিব নেকি? গতিকে প্ৰশ্নটো এনেকৈ ভাবিব নালাগে যে প্ৰশ্ন কৰিলে হৈ গ'ল। প্ৰশ্নৰ জবাবটোও সঠিকভাৱে পাব লাগিব হাউচত। সেইকাৰণে মই আজি কৈ লৈছোঁ, চোৱা, যদি কুৱেশ্যন আৱাৰত স্পীকাৰ নালাগে, ইট ইজ আপ টু দি হাউচ। বিভাগে পাল মৰাৰ দৰে উত্তৰ দিয়াৰ প্ৰসংগটো উত্থাপন কৰিবলৈ গৈ উত্তেজিত হৈ পৰে কংগ্ৰেছী বিধায়ক নুৰুল হুদা। বিধায়ক নুৰুল হুদাৰ আচৰণত অধ্যক্ষ দৈমাৰীয়ে সদনত কিয় চিঞৰিব লাগে বুলি প্ৰশ্ন তোলে। সদনত অধ্যক্ষই চিঞৰিলে কোনেও তেওঁক বলে নোৱাৰিব বুলিও সদৰি কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। চেয়াৰমেন আলী ডাঙৰীয়াই অলৰেডি কৈছে সেইটোলৈ বিহিত ব্যৱস্থা লোৱা হৈছে। আৰু অলপ ভালকৈ নিচিঞৰকে কওকচোন। চিঞৰিলটো মোৰ লগত কোনেও নোৱাৰে, মই যদি চিঞৰো নহয় তেতিয়া। কেমেৰা পাৰ্চন সঞ্জয় বৰা আৰু প্ৰভাস সিঙৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিঞৰিলটো মোৰ লগত কোনেও নোৱাৰে, মই যদি চিঞৰো নহয় তেতিয়া। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশজুৰি বৃহৎ পৰ্যায়ত টীকাকৰণ অভিযান চলি আছে। কিন্তু মুছলমান সম্প্ৰদায়ৰ একাংশ লোকে এতিয়াও উৰা বাতৰিৰ কবলত পৰি এই টীকাকৰণৰ পৰা পলাই ফুৰিছে। এনে ভ্ৰান্ত ধাৰণাৰ কবলত থকা লোকক বুজাবলৈ সন্ত হজৰত খোৱাজা মঈনুদ্দিন হাছান চিস্তিৰ বৰ্তমানৰ দিৱান সৈয়দ জয়নুল আবেদিন আলীয়ে বুজাইছে যে অতি শীঘ্ৰেই টীকা গ্ৰহণ কৰক। এই ৰিপৰ্ট আগবঢ়াই চিটি 18ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। কৰোনা মহামাৰীয়ে লাখ লাখ লোকৰ প্ৰাণ ললে, কিন্তু আজি ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ সময় আহি পৰিছে। কিয়নো কৰোনাৰ প্ৰথমটো লহৰত মানুহৰ মাজত কৰোনাক পৰাস্ত কৰিবলৈ কোনো হাথিয়াৰ নাছিল, কিন্তু এতিয়া আৰু তেনেকুৱা নহয়। আজি সমগ্ৰ দেশজুৰি কৰোনাক পৰাস্ত কৰিবলৈ মজুত আছে টীকা। কিন্তু পৰিতাপৰ বিষয়, কৰোনাৰ বিৰুদ্ধে পৰ্যাপ্ত পৰিমাণৰ টীকা মজুত থকাৰ পিছতো এনে একাংশ লোক আছে যি টীকাকৰণৰ পৰা পলাই ফুৰিছে। উৰা বাতৰিৰ কবলত পৰি বাস্তৱ সত্যৰ পৰা দূৰত আছে সেইসকল লোক। কিন্তু টীকাকৰণক লৈ মুছলমান সম্প্ৰদায়ৰ মাজত চলি থকা ভ্ৰান্ত ধাৰণা তথা উৰা বাতৰিৰ কবলৰ পৰা সেইসকল লোকক ৰক্ষা কৰিবলৈ ছুফি সন্ত হজৰত খোৱাজা মঈনুদ্দিন হাছান চিস্তি দৰগাহৰ দিৱান সৈয়দ জয়নুল আবেদিন আলী খানে টীকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। वैक्सीनेशन की मेरी दूसरी डोज लगी है और मैं तमाम अलीम नवाज रहमतुल्लाह के चाहने वालों से ये अपील करता हूँ कि इस वैक्सीनेशन के प्रोग्राम को ज़्यादा से ज़्यादा कामयाब बनाने में अपना सहयोग देकर गवर्नमेंट के इस प्रोग्राम को जो है कामयाब बनाने में अपना ताउन देकर के खुशनुदी हासिल करें।
সাধাৰণ পৰ্যায়ত দৰগাহ দিৱানেও এই কথা বুজি উঠিছে যে উৰাবাতৰিৰ কবলত পৰি চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা এই টীকাকৰণ অভিযানৰ পাছতো একাংশ লোকে টীকাকৰণৰ পৰা হাত সাৰিবলৈ বিভিন্ন অজুহাত দেখুৱাই নিজৰ লগতে আপোনজনৰ প্ৰাণৰ প্ৰতিও ভাবুকি মাতিছে, যি নেকি বাস্তৱ সত্য এয়াই যে কৰোনাৰ পৰা হাত সাৰিবলৈ সৰ্বোত্তম উপায় হৈছে টীকাকৰণ। পুনৰবাৰ শুনক টীকাকৰণক লৈ কি কৈছে দৰগাহৰ দিৱান চাহাবে। वैक्सीनेशन की मेरी दूसरी डोज लगी है और मैं तमाम अली नवाज रहमतुल्लाह के चाहने वालों से ये अपील करता हूँ कि इस वैक्सीनेशन के प्रोग्राम को ज़्यादा से ज़्यादा कामयाब बनाने में अपना सहयोग देकर गवर्नमेंट के इस प्रोग्राम को जो है कामयाब बनाने में अपना ताउन देकर के खुशनुदी हासिल करें। কৰোনা মহামাৰীৰ এই জটিল সময়ত মানুহে নিজৰ জীৱন, নিজৰ সভ্যতা তথা সংস্কৃতিক ৰক্ষা কৰিবলৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এনে এক সন্ধিক্ষণত আপুনি বিশ্বাস কৰক, টীকাকৰণেই হ'ল একমাত্ৰ মাধ্যম যি কৰোনাৰ বিৰুদ্ধে এই যুঁজখনত মানুহক বিজয়ৰ সোৱাদ দিব পাৰে। আশা কৰা হৈছে মুছলমান সম্প্ৰদায়ৰ লোকসকলেও এই সত্যটো সোনকালে বুজি উঠিব আৰু নিজৰ নিজৰ সহযোগিতা আগবঢ়াব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক।